বগামাটি পিকনিক স্পট। কেনেকৈ থাকি এই বগামাটি গৈ অলপ ফুৰি আহোঁ। কিমান কিমান 200 ইমান দাম নেকি? এই জাষ্ট যাম আৰু আহিম। কিটপাছ কি চাবলগীয়া আছে ইমান? খাব অহা নাই, অকল চাব আহিলে এবাৰ ঘূৰি আহিম। ডিছকাউণ্ট দিয়া অলপ অলপ জাষ্ট এপাক মাৰি আহিম। বৰ ধুনীয়া জেগা। ধুনীয়া জেগা কথা পাতিলে হৈ যায় ন মিলালে দুশটা লৈ দুশটা কি কৰিলে কি আছে মিলাই থাকিলে মনত যায় একদম চেটি রাস্তা মজা রাস্তা। বগৰী গছ বহুত আছে, বহুত বগৰীবোৰ ফুলিছে, বৰ গোন্ধ ওলাই আছে। ডাইৰেক্ট ইয়াত আহিম বুলি পেলাই অহা নাই। এইটো কাৰ পাৰ্কিং, গাড়ী নায়েই, মানুহ নায়েই বৰ্তমান, একদম অফ চিজন। বেলেগ কামত আহিহে ইফালে সোমোৱা হৈছিল। বৌদ্ধ টেম্পলৰ পৰা ৰিটাৰ্ণ কৰি আছোঁ। টেম্পল যোৱা চিৰি ষ্টেপ বহুত কেইখন আছে, ভাগৰ লাগি যায়। নদীখনৰ সিটোফালে ভূটান, একদম ওচৰতে নহয়, অলপ দূৰ যাব লাগিব, তাৰপিছত ভূটান বৰ্ডাৰ পায় বুলি গম পালোঁ। পানী একদম চাফা পানী, গামোচা লৈ আহিলে গা ধুব পাৰিলোহেঁতেন। অসম হ'ব, বহুত ভাল লাগিল। নদীখনৰ নাম বৰা নদী, কিন্তু গুগলত চাইহে গম পোৱা গৈছে।